নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো অনুপম হাজৰিকা বৰা ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ অহা হৈছে DME স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ প্ৰতিটো প্ৰশ্ন গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয় কলেৰা বসন্ত হেপাটাইটিছ টাইফয়েড এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে টাইফয়েড আমাৰ নেক্সট কুৱেশ্যনটো হৈছে গাখীৰ দৈলৈ পৰিণত হোৱাৰ প্ৰধান কাৰক কি ভেঁকুৰ বেক্টেৰিয়া ভাইৰাছ এটাও নহয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বেক্টেৰিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে ভিটামিন এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভিটামিন ডি আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনটো ছালৰ বেমাৰ এনিমিয়া পেলাগ্ৰা ৰিকেটছ টাইফয়েড এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পেলাগ্ৰা আমাৰ নেক্সট কুৱেশ্যনটো হৈছে গছৰ পাত সেউজীয়া হোৱাৰ কাৰক কি ক্লৰফিল ক্লৰফৰ্ম ইষ্ট্ৰজেন খনিজ পদাৰ্থ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ক্লৰফিল আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি বুলি কোৱা হয় পেথলজি জিঅ'লজি হিষ্টলজি ফিজিঅলজি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হিষ্টলজি আমাৰ নেক্সট কুৱেশ্যনটো হৈছে এইডছ ৰোগৰ কাৰক কি বেক্টেৰিয়া প্ৰটজোৱা ভাইৰাছ ভেঁকুৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাইৰাছ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে চৰ্বি এমিনো এচিড ইনচুলিন গ্লাইক'জেন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গ্লাইক'জেন আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মগজুৰ ভিতৰ অংশ কি ৰঙৰ ৰঙা বগা মুগা মটীয়া এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বগা আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয় 1 মাৰ্চ 1 এপ্ৰিল 1 জুন 1 ডিচেম্বৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1 ডিচেম্বৰ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আলোক কিহৰ একক সময় দূৰত্ব পোহৰৰ তীব্ৰতা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দূৰত্ব আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে 2 মিনিট 4 মিনিট 8 মিনিট 16 মিনিট এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 8 মিনিট আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ কোনটো উৰ্বশী অস্পৰা ৰোহিণী কামিনী এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কামিনী আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি কিডনী হাওঁফাওঁ ছাল পাকস্থলী এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ছাল আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৰমাণুৰ নিউক্লিয়াছ কিহেৰে গঠিত হয় ইলেক্ট্ৰন আৰু নিউট্ৰনেৰে ইলেক্ট্ৰন আৰু প্ৰটনেৰে প্ৰটন আৰু নিউট্ৰনেৰে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনেৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে প্ৰটন আৰু নিউট্ৰনেৰে